छोड़ के चला गया था एट द एज ऑफ 17। मेरी कोई पढ़ाई वढ़ाई नहीं हुई दोस्तों, आपको शायद आश्चर्य होगा जान करके। तो मैं स्कूली शिक्षा गांव में किया, और जैसा मैडम बता रही थी ना कि अपनी शिक्षा के कारण आदमी आगे नहीं बढ़ता है, तो मेरी शिक्षा ही नहीं हुई इसलिए बढ़ गया। या निजमुखे प्रधानमंत्री नरेंद्र मोदीয়ে কোৱা কথা পঢ়া শুনা কৰা নাছিল প্ৰধানমন্ত্ৰী মোদীয়ে। অৱশ্যে এসময়ত অমিত শাহে নৰেন্দ্ৰ মোদীৰ ডিগ্ৰীৰ সাৰ্টিফিকেট সংবাদমেল পাতি ৰাজহুৱা কৰিছিল যদিও তেতিয়াৰ পৰা এই বিষয়ত তুমুল চৰ্চা। বহুতে এই সাৰ্টিফিকেট ভুৱা বুলি দাবী কৰি আহিছে। সেইগৰাকী নৰেন্দ্ৰ মোদীয়ে ছাত্ৰ ছাত্ৰীক দিয়ে পৰীক্ষাত সফল হোৱাৰ কিটিপ। 2018 চনৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছাত্ৰ ছাত্ৰীক প্ৰদান কৰি আহিছে পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ মূল মন্ত্ৰ। ইয়াক লৈ দেশৰ ৰাজনীতিত তুমুল বিতৰ্ক হৈছিল। শেহতীয়াকৈ পুনৰ নলাৰ পৰা গেছ উলিয়াই চাহ পকৰি বনোৱাৰ আইডিয়া দিয়া দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই কাৰ্যসূচীটো মানে পৰীক্ষা পে চৰ্চিত হৈ পৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্কুলীয়া ছাত্ৰ ছাত্ৰীক পৰীক্ষাৰ প্ৰস্তুতিৰ বিষয়ে পৰামৰ্শ দিয়া বাৰ্ষিক অনুষ্ঠান পৰীক্ষা পে চৰ্চাৰ নামত বিগত 3 বছৰত 62 কোটিতকৈও অধিক টকা ব্যয় হৈছে। যি সময়ত ছাত্ৰ ছাত্ৰীৰ বাবে নেশ্যনেল টেলেণ্ট চাৰ্চ পৰীক্ষাৰ যোগেদি জলপানী দিয়া বন্ধ কৰি দিয়া হৈছে, সেই সময়তে প্ৰধানমন্ত্ৰীৰ এই অনুষ্ঠানৰ নামত ব্যয় কৰা হৈছে বৃহৎ পৰিমাণৰ টকা। যদি ছাত্ৰ ছাত্ৰীসকলক পূৰ্বৰ দৰে জলপানী দি থকা হ'লহেঁতেন তেনেহ'লে এই 3 বছৰত আনুমানিক প্ৰায় 40 কোটি টকাৰ ব্যয় হ'লহেঁতেন। ইয়াৰ দ্বাৰা বহু অভাৱী তথা মেধা ছাত্ৰ ছাত্ৰী উপকৃত হ'লহেঁতেন। কিন্তু ছাত্ৰ ছাত্ৰীক জলপানী প্ৰদান কৰি উচ্চ শিক্ষা গ্ৰহণত সুবিধা কৰাতকৈ মোদী চৰকাৰে গুৰুত্ব দিলে পৰীক্ষা পে চৰ্চাতহে। 2018 চনত অনুষ্ঠিত কৰা প্ৰথমটো অনুষ্ঠানৰ তথ্য উপলব্ধ নহয় যদিও পৰৱৰ্তী 6 বছৰত এই অনুষ্ঠানৰ বাবদ কেন্দ্ৰ চৰকাৰে ব্যয় কৰিছে মুঠ 78.83 কোটি টকা। আৰু পৰৱৰ্তী 3 বছৰত এই অনুষ্ঠানৰ খৰচ এচলৈকে 62.20 কোটি টকা। পৰীক্ষা পে চৰ্চাৰ শিতানত অধিক খৰচ হৈছিল অংশগ্ৰহণকাৰীলৈ প্ৰশংসা পত্ৰ প্ৰেৰণৰ নামত। পিপিসি পৰ্টেলত পঞ্জীয়ন কৰা 38 লাখ অংশগ্ৰহণকাৰীলৈ প্ৰশংসা পত্ৰ প্ৰেৰণৰ নামত খৰচ কৰা হৈছিল বৃহৎ পৰিমাণৰ ধন। RTI আইনৰ অধীনত দ্য টেলিগ্ৰাফে লাভ কৰা তথ্য অনুসৰি এই কামৰ দায়িত্ব অৰ্পণ কৰা সংস্থা নেশ্যনেল বুক ট্ৰাষ্টে প্ৰায় 28 কোটি টকা খৰচ হ'ব বুলি অনুমান কৰিছিল। যদি কেন্দ্ৰ চৰকাৰে এই অনুষ্ঠান নকৰিলেহেঁতেন তেতিয়া 3 বছৰৰ স্কলাৰশ্বিপ দিও অতিৰিক্ত এবছৰ অৰ্থাৎ 3 বছৰত পৰীক্ষা পে চৰ্চাত হোৱা খৰচৰে 4 বছৰৰ স্কলাৰশ্বিপ দিব পাৰিলেহেঁতেন চৰকাৰে। পৰীক্ষা পে চৰ্চাৰ নামত কোটি কোটি টকা খৰচ কৰি থকা কেন্দ্ৰ চৰকাৰে শিক্ষাৰ্থীক স্কলাৰশ্বিপৰ পৰা বঞ্চিত কৰা কাণ্ডই স্তম্ভিত কৰি তুলিছে সচেতন ৰাইজক। সমান্তৰালকৈ এই প্ৰশ্ন উত্থাপন হৈছে যে প্ৰধানমন্ত্ৰীৰ এই কাৰ্যসূচীৰ পৰা কিমান ছাত্ৰ ছাত্ৰী উপকৃত হৈছে। প্ৰধানমন্ত্ৰীৰ জনসংযোগৰ স্বাৰ্থতে চৰকাৰে এনে অনুষ্ঠানবোৰৰ মাধ্যমেৰে কোটি কোটি টকা খৰচ কৰি থকাৰ ফলত প্ৰধানমন্ত্ৰীৰ পাব্লিক ৰিলেশ্যন বঢ়াৰ বাদে আন একো লাভ হোৱা নাই বুলি মন্তব্য কৰিছে বহুতেই। কমেণ্ট বক্সত আপোনালোকে জনাওক পৰীক্ষা পে চৰ্চা সন্দৰ্ভত আপোনাৰ কি মতামত।